RIDF আঁচনিৰ অধীনত জনপ্ৰিয় হাইস্কুল চালাবিলাত এটা আধুনিক বিদ্যালয় গৃহ নিৰ্মাণৰ কাৰণে কামৰ শুভাৰম্ভ কৰিলোঁ আৰু এই আঁচনিটোৰ ব্যয় হৈছে 7 কোটি টকা ব্যয় সাপেক্ষে এই কামটো আৰম্ভ কৰা হ'ল। বিলাসীপাৰাৰ গৌতম কনষ্ট্ৰাকশ্যন বুলি এটা কোম্পানী আছে, তেখেতসকলে কামটো ঠিকা লাভ কৰিছে চৰকাৰৰ পৰা। কামটো ভালে ভালে হওক তাৰ কাৰণে মানে আমি আশাবাদী আৰু এতটো অঞ্চলৰ ৰাইজ খুবেই উৎফুল্লিত যে আমাৰ এই অঞ্চলৰ হাইস্কুলত 7 কোটি টকাৰ অনুদান লাভ কৰিবলৈ সামৰ্থ্য হৈছে। মই বিধায়ক হোৱাৰ পিছত দুটা স্কুলৰ পাইছিলোঁ, 7 কোটি টকা পাইছিলোঁ। এটা চালাবিলাক দিছোঁ আৰু এটা ভাণ্ডাৰা দিছোঁ, কিন্তু ভাণ্ডাৰাৰ কামটো অগ্ৰগতি লাভ কৰা নাই। ইন দি মিন টাইম আৰু এটা কাম আহিছে, সেইটো খালি এফালে দিলেতো নহয়, বেলেগ এটা ফালে দিয়া হৈছে। এইটো নামটো মই এতিয়া নকওঁ দিয়ক। একেবাৰে যেনেকে এইটো একেবাৰে উত্তৰত, সেইটো একেবাৰে দক্ষিণত। আজি আমি আৰু ইয়াৰ পিছত 3টা কামৰ আধাৰশিলা স্থাপন কৰিম। এটা হৈছে 1 নম্বৰ বাঁশবাৰী, ইমান ডাঙৰ আঁচনি নহয়, সৰু আঁচনি। এটা ৰাস্তাৰ কামৰ চেণ্ড কেবলিঙৰ কামৰ মানে আৰ্ট ফিলিং কৰি চেণ্ড কেবলিং কৰা হ'ব। তাতে মানে ঈদগালৈ যোৱা ৰাস্তাটো বোকাময় হৈ থাকে, তাৰে ৰাইজে বহুত দিন আপত্তি কৰি আছিল। সেইটো মানে মঞ্জুৰ কৰাৰ কাৰণে DC মহোদয়ক লগ ধৰিছিলোঁ, তেখেতে মঞ্জুৰ কৰি দিছে। আৰু এটা আমাৰ আছে পঞ্চায়ত অফিচত এটা পুখুৰী সদৃশ গাঁত আছে, সেই গাঁতটো লেণ্ড ডেভেলপমেণ্ট কৰি আৰ্ট ফিলিং কৰি তাতে মানে উন্নত কৰা হ'ব। আৰু তেনেহ'লে আমাৰ স্কিম 4টা হ'ল। আৰু এটা আছে ওচমানী বাজাৰ বুলি জানে, এইটো যিবোৰ একেবাৰে দক্ষিণ প্ৰান্তত, এতিয়া এইটো বালাছৰ যিবিলাক গুচি গ'ল। তাতে ৰাস্তাৰ কাম এটা খুবেই অচল হৈ আছে, খুবেই গুৰুত্বপূৰ্ণ ৰাস্তা অচল হৈ আছে। তাতেও আমি কাম আজি শুভাৰম্ভ কৰিম। আৰু এটা কাম হ'ব চাইলাবাৰী যিটো মাদ্ৰাছা আছে তাৰ ওচৰত মানে এটা চেনিটাৰী ব্লক নিৰ্মাণ কৰাৰ বাবে MLLADৰ ফালৰ পৰা অনুদান আগবঢ়োৱা হৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।